একাংশ বিহু কমিটিয়ে শিল্পীক অপমান কৰিছে একচুৱেলি মই আচলতে আজি বহুত দেৰিকৈ গম পাওঁ 4:30-5 মান বজাতহে গম পাওঁ কাৰণ মই যোৱা ৰাতি গান গাই আহি ৰাতিপুৱা গান গাই আহি মই মোবাইল চোবাইল অফ কৰি মই শুই আছিলোঁ মোৰ কোনো মিডিয়াৰ লগত একদম সম্পৰ্ক নাছিল যেতিয়া মই তেজপুৰ আহি আছোঁ তেতিয়াহে মই গম পাওঁ গোটেই কথাখিনি আৰু গোটেই কথাখিনি গম পাই যেতিয়া গম পালোঁ মোৰ খুব দুৰ্ভাগ্যজনক ঘটনা কাৰণ যোৱা বছৰ চানমাৰি বিহুত মোৰ লগতে তেনেকুৱা এটা ঘটনা ঘটিছে মই আজিলৈকে সেইটো প্ৰকাশ কৰা নাই কিন্তু মই মোৰ ফেচবুক লাইভত মই আজি গোটেই কথাখিনি কৈছোঁ যে একচুৱেলি ধুতিখন পিন্ধিলেই যে অসমীয়া সংস্কৃতি জীয়াই থাকিব মই নাভাবোঁ অন্তৰ আত্মাত মানে মানুহৰ আধ্যাত্মিকতা আৰু কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ প্ৰৱণতা থাকিব লাগিব আমি যদি নিজৰ ঘৰখনেই যদি আমি নিজে ঠিক কৰি ল'ব নোৱাৰোঁ মঞ্চ এখন তৈয়াৰ কৰি মানুহক দেখুৱাই তাত নীতি নিয়ম এখিনি বান্ধি মোৰ মতে একো লাভ মই নেদেখোঁ এই গোটেই বস্তুখিনি মই ৰাইজৰ মাজলৈ এৰিছোঁ কিন্তু মই আজি লাইভত মই মোৰ ফেচবুক লাইভত গোটেই কথাখিনিয়ে মই কৈছোঁ কাৰণ মোৰ নিচিনা এটা ল'ৰাক ধুতি পিন্ধাবলৈ মোক শিকাব নালাগে নামঘৰলৈ গ'লে কি পিন্ধিব লাগে মোক শিকাব নালাগে সকলোখিনি মোক দেউতা মায়ে মোৰ সমাজে মোৰ গাঁওখনে মোক শিকাই আহিছে যোৱাবাৰ চানমাৰি বিহুত মোৰ লগত তেনেকুৱা এটা ঘটনা ঘটিছে কাৰণ তেওঁলোকে যোৱাবাৰ আমন্ত্ৰণ কৰিছিলে মোক গান গাবলৈ কাৰণ 29 বছৰৰ ইতিহাসত মই ক'তো ধুতি পিন্ধি আজিলৈকে গান গোৱা নাই কাৰণ মই এখন একদম গঞা গাঁৱৰ পৰাই মই জন্ম হৈছোঁ কিন্তু ক'ত ধুতি পিন্ধিব লাগে মই ভালকৈ জানো কিন্তু কথা হ'ল কি তেওঁলোকে যেতিয়া মোৰ লগত কথা পাতিছিলে তেতিয়া ধুতিৰ কথা কোৱা নাছিল যেতিয়া মই ষ্টেজ পাইছোঁগৈ তেতিয়াও তেওঁলোকে মোক ধুতিৰ কথা কোৱা নাই এঘণ্টা মোক গাড়ীত বহিবলৈ দিলে তেওঁলোকে জিৰণি ল'বলৈ দিলে যেতিয়া মই ষ্টেজলৈ যাবৰ সময় হৈছে তেতিয়া মোক কৈছে যে আপুনি ধুতি পিন্ধিব লাগিব তেতিয়া মইতো এগ্ৰেছিভ হৈ গ'লোঁ মইতো গান নাগাওঁ বুলি কৈছিলোঁ 1 ঘণ্টা তেওঁলোকৰ লগত যুক্তি তৰ্ক কৰোঁতেই গ'ল মোৰ কাৰণ মই ধুতি পিন্ধিবলৈ যদি মোক প্ৰথমেই তেওঁলোকে ক'লেহেঁতেন নিমন্ত্ৰণ কৰিবলৈ আহোঁতেই মই কি ধুতি পিন্ধিব নাজানো নেকি মোৰ ঘৰত না ধুতি নাই না পাঞ্জাবী কুৰ্তা নাই না মোৰ ট্ৰেডিশ্যনেল ড্ৰেছ নাই মোৰ চবেই আছে আৰু তেওঁলোকৰ ওচৰত গ'লোঁ এঘণ্টা মই তাত বহি থাকিলোঁ তেতিয়াও মোক নাই কোৱা তেতিয়াও মোৰ ঘৰটো চানমাৰি ফিল্ডৰ লগতে লাগি আছে তেতিয়াও মই গৈ পিন্ধি আহিব পাৰোঁ কিন্তু মোৰ যেতিয়া ষ্টেজ আৰম্ভ হ'ল মোৰ মিউজিচিয়ানবিলাক যেতিয়া গৈ তাত উপস্থিত হৈ গোটেই ৰৈ আছে গোটেই অডিয়েঞ্চ ৰৈ আছে তেতিয়া মোৰ লগত যুক্তি তৰ্ক কৰি আছে থাকিব পাৰে ড্ৰেছ কোড থাকিব পাৰে কোনোবা এখন বিহু সন্মিলনে ড্ৰেছ কোড এটা বনাই ল'ব পাৰে একো কথা নাই কিন্তু সকলোৰে ক্ষেত্ৰত সেইটো প্ৰযোজ্য হ'ব লাগে যদি মঞ্চখন তেওঁলোকে ধুতিৰ কাৰণে তৈয়াৰ কৰিছে তেতিয়াহ'লে গোৱাজনেও পিন্ধিব লাগে বজোৱাজনেও পিন্ধিব লাগে তাত যোনে যাক যি সম্বৰ্ধনা জনায় চবেই ধুতি পিন্ধা মানুহকে সম্বৰ্ধনা জনাব লাগে কোনোবা এজনক সম্বৰ্ধনা দিব গামোচা এখন পিন্ধাই বিনা ধুতিত কোনোবা এজনে গান এটা গাবলৈ হ'লে তেওঁক নমাই দিব আৰু দিগন্ত ভাৰতী ডাঙৰীয়া তেওঁতো গান গাব যোৱা নাই তেওঁ ৱাইফে তাত গান গাইছে তেওঁ উপভোগ কৰিব গৈছে তেওঁ চাবলৈ গৈছে তেওঁক তলতে এখন গামোচা পিন্ধোৱা হৈছে তাৰপিছত একাংশ উদ্যোক্তাই তেওঁক লৈ গৈছে আকৌ গান গাবলৈ দিগন্ত ভাৰতীৰ কথা মতেহে মই গম পাওঁ এই কথাখিনি আৰু তাৰপিছত তেওঁক দুজনমানে গৈ নমাই অনা হৈছে গতিকে এনেকুৱাবিলাক অপমানজনিত কথাই মানুহক আঘাত দিয়ে অসমীয়া সমাজখন বিশৃংখল কৰি তোলে বিহু এখন সৃষ্টি হয় কি কাৰণে ভাতৃত্ববোধেৰে গোটেই একাত্মকভাৱে গোটেই সমাজখনক নিৰ্মাণ কৰিবৰ কাৰণে এখন বিহু তৈয়াৰ কৰা হয় বিহুৰ জৰিয়তে গোটেই সমন্বয়ৰ বাৰ্তা দিব বিচৰা যায় কিন্তু এইটো সমন্বয় হৈছে নেকি আৰু কিবা ককাই ভাইৰ মাজতে একদম ভাগে হৈ গৈছে কোনোবাই ধুতি পিন্ধি আহিছে কোনোবাই ধুতি পিন্ধি নাই যোৱা এই বস্তুটো চানমাৰি বিহুৰ এতিয়া আগত নাছিল কিন্তু আগত মই বহুত বছৰৰ পৰা চানমাৰি বিহুৰ লগত মোৰ এটা সম্পৰ্ক আছে আগৰ যিসকল ছিনিয়ৰ দাদা আছিলে সেইসকল উদ্যোক্তা আজিকালি নাই বলেণ্ডাৰ বাহিৰে যোৱা বছৰ মই অকল বলেণ্ডাৰ কাৰণে গীত গালোঁ লাষ্টত কাৰণ বলেণ্ডাৰ নিজৰ কুৰ্তাটো মোক খুলি দিলে ধুতি এখন নতুন আনি মোক পিন্ধিবলৈ দিলে কাৰণ দেউতাতকৈ দেউতাৰ নিচিনা মানুহ এজনে মোক যেতিয়া হাত জুৰি যেতিয়া মোক কয় মোৰ ইমান দুখ লাগিছে তেতিয়া মই তেতিয়া বলেণ্ডাৰ কৈছোঁ ঠিক আছে বলেণ্ডাৰ মই আপোনাৰ কাৰণে অকল ষ্টেজত উঠিম কিন্তু মোৰ অন্তৰাত্মাই তাত গান গাবলৈ বিচৰা নাই অকল মই মানুহক ছেটিছফাই কৰিবৰ কাৰণে মই গান গালোঁ তো এইকাৰণে গতিকে এইবিলাক কণ্ট্ৰভাৰ্চি থাকিব নালাগে কাৰণ এইবিলাক আভিজাত্যিক বিহু বুলি জানে কাৰণ আজি বহুদিনৰ পৰা তেওঁলোকে বহুজাতিক কোম্পানীৰ পৰাই গোটেই হৰ্ডিং লগাই বিহু পাতে আৰু তাত আৰু ধুতি গামোচাৰ কথা ক'ত আহে এতিয়া কি কৰে মই নাজানো কিন্তু চানমাৰি বিহুৰতো চাৰিওফালে গোটেই ফিল্ডত বেকগ্ৰাউণ্ডত আগতে এটা চিমেণ্টৰ পৰা আদি কৰি গোটেই কোম্পানী হৰ্ডিঙে লাগি থাকে তেতিয়াহ'লেতো জাতীয়তাবোধ ক'ত থাকিলে তোমালোকেতো ঘৰৰ পইচা দি আহি বিহু পতা নাই মোৰ কথাটো হ'ল কিন্তু আমাক পাৰিশ্ৰমিকো একদম কম দিয়ে তেওঁলোকে গুৱাহাটীৰ বিহু সন্মিলনবিলাকে ভাবে যে আমি গুৱাহাটী বিহু চানমাৰিত তোমাক গান গাবলৈ মাতিছোঁ ভাই মাননি কিয় দিম এনেকুৱা এটা মানসিকতা আছে গতিকে এই মানসিকতাৰে মই বিহুলৈ যোৱা নাই মই তেওঁলোকৰ যিসকল ছিনিয়ৰ মানুহে বিহুখন তৈয়াৰ কৰি গৈছিলে তেওঁলোকক ৰেচপেক্ট কৰি আৰু মোৰ জীৱনৰ প্ৰথম চানমাৰি আৰু নুনমাটি মোৰ জীৱনৰ প্ৰথম বিহু সেইকাৰণে মই যাওঁ আৰু মই গীত গাই আহিলোঁ
গতিকে এইটো হ'ব নালাগে বৰ বেয়া লাগিলে আজি কথাটো দিগন্ত দাকো মই কৈছোঁ যে আপুনি একদম মন চন ভাগিব নালাগে এনেকুৱা এটা মানুহক যিটো মানুহৰ কোনো দিন কণ্ট্ৰভাৰ্চি নাই তেনেকুৱা এজন মানুহক এনেকুৱা এটা অপমানিত কৰিছে বেয়া লাগিলে খুব বেয়া লাগিলে আৰু ভৱিষ্যতৰ দিনত কোনো বিহুৰ লগত এনেকুৱা হ'ব নালাগে আৰু ধুতি পাঞ্জাবী মানে লৈ আৰু লাগি থাকিলে এতিয়া অসমীয়া সমাজ আৰু ধুতি পাঞ্জাবীত যদি লাগি থাকোঁ বাকী সমস্যাখিনি কৰিম কেতিয়া আমি এই ধুতি পাঞ্জাবী মাননি শিল্পীয়ে কেইটকা ল'ব কি ল'ব সেইবিলাকত যদি লাগি থাকোঁ শিল্পীৰ মাননি লৈ মাজত ওলালে শিল্পীৰ মাননি আৰু নিজৰ নিজৰ কথা মই যিমান বিচাৰোঁ মোক যদি কমিটিয়ে দিয়ে মই যাম যদি নিবিচাৰোঁ মোক নিদিয়ে সেইটো মাননি কমিটিহে ঠিক কৰিব মোৰ ভেলু কিমান সেইটো ৰাইজে নিৰ্ণয় কৰিব মই যদি 5 লাখ টকা বুলি কওঁ ৰাইজেতো মোক দিলেহে মই যাম যদি নিদিয়ে মই কেনেকৈ যাম মোৰ ভেলুটো ৰাইজেহে নিৰ্মাণ কৰিব গতিকে প্ৰত্যেকজন আৰ্টিষ্টে নিজৰ নিজৰ কেৰিয়াৰ বহুত কষ্ট কৰি কৰে গতিকে তাৰ এটা ফেচ ভেলু থাকে আজি বাটা চেণ্ডেলযোৰ কাৰণে আপুনি এটা বাটাই এটা মানে ব্ৰেণ্ড বনাইছে সেই ব্ৰেণ্ডত বিক্ৰী হৈ আছে ন গতিকে সেই বস্তুখিনি হ'ব নালাগে মই আমাৰ মানুহখিনি ইমান তাকৰ হৈ গৈছে অসমীয়া মানুহখিনি তাৰ মাজতে যদি ভাগ হয় আৰু কি হ'ব দুৰ্ভাগ্যজনক কথা এইটো হ'ব নালাগে মোৰ বৰ বেয়া লাগিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ